নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। হয়তো আপোনালোকে বেকগ্ৰাউণ্ডত কিছু ভইচ শুনিব পাৰে। সেই ভইচলৈ গুৰুত্ব নিদি আপোনালোকে ভিডিঅ'টোলৈ গুৰুত্ব দি ভিডিঅ'টো চাই যায়। আৰু যিসকলে আসাম পুলিচ ABUB লগতে DME টেকনিচিয়ান আৰু নন টেকনিচিয়ানৰ আদি পোষ্টৰ বাবে লগতে APDCLৰ যিসকলে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, সকলো কম্পিটিটিভ এক্সামৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? ইন হুইচ অ'চেন ফকলেণ্ড আইলেণ্ড ইনষ্টিটিউট? অপশ্যন এ আটলাণ্টিক মহাসাগৰ, অপশ্যন বি উত্তৰ মহাসাগৰ, অপশ্যন চি প্ৰশান্ত মহাসাগৰ, অপশ্যন ডি ভাৰত মহাসাগৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ আটলাণ্টিক মহাসাগৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কোনখন মালভূমি পৃথিৱীৰ মধুচ হিচাপে জনাজাত? অপশ্যন এ আৰ্মেনিয়া মালভূমি, অপশ্যন বি পামিৰ মালভূমি, অপশ্যন চি এনাটলিয়া মালভূমি, ডি কুৰ্দিনিস্তান মালভূমি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি পামিৰ মালভূমি। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠী হ'ল হুইচ অফ দ্য ফলোয়িং পপুলেশ্যন গ্ৰুপ অফ আছাম ফলোয়িং বুদ্ধিষ্ট? অপশ্যন এ আদি, অপশ্যন বি খাচী, অপশ্যন চি কাৰ্বি, অপশ্যন ডি খামতি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি খামতি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ছেপাৰেট এছিয়া এণ্ড ইউৰোপ ফিজিকেলি? এছিয়া আৰু ইউৰোপৰ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? অপশ্যন এ ইউৰাল পৰ্বতমালা, অপশ্যন বি ককেছা পৰ্বতমালা, অপশ্যন চি কাস্পিয়ান সাগৰ, অপশ্যন ডি আৰৱ সাগৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ইউৰাল পৰ্বতমালা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল দ্য লাৰ্জেষ্ট এগ্ৰিকালচাৰ বেছড ইণ্ডাষ্ট্ৰী ইন আছাম ইজ? অপশ্যন এ মৰাপাট উদ্যোগ, অপশ্যন বি ৰবৰ উদ্যোগ, অপশ্যন চি চাহ উদ্যোগ, অপশ্যন ডি এৰী মুগা উদ্যোগ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি চাহ উদ্যোগ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে সংবিধান সভা স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল দ্য পাৰ্মানেণ্ট প্ৰেছিডেণ্ট অৱ দ্য কনষ্টিটিউণ্ট এছেম্বলি ইন ইণ্ডিয়া ৱাজ? অপশ্যন এ বি.আৰ. আম্বেদকাৰ, অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি গোপাল কৃষ্ণ গোখলে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ বি.আৰ. আম্বেদকাৰ। আজি শেষৰ কুৱেশ্যনটো হৈছে দ্য লাৰ্জেষ্ট ডেম'ক্ৰেটিক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখন কোনখন? অপশ্যন এ চীন দেশ, অপশ্যন বি ইংলেণ্ড, অপশ্যন চি ভাৰতবৰ্ষ, অপশ্যন ডি কানাডা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ভাৰতবৰ্ষ। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে পাই থাকিব
লগতে যদি কিবা ভুলভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰি দিব। কিছুমান স্পেলিং হয়তো প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে, আপোনালোকে বেয়াকৈ নেভাবিব। সেয়েহে আজি ভিডিঅ'টো চাগে কেনে পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।